মই ৰত্ন মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী পাছ ষ্টুডেণ্টে স্কুটি পাবনে নাই। হয়, হাই ছেকেণ্ডেৰী পাছ ল'ৰা ছোৱালীয়ে স্কুটি পাব, কাৰণ তাৰ কাৰণে ল'ৰা লাগিব 75% আৰু ছোৱালী লাগিব 60%। যোন ল'ৰা বা বয়জে 75% পাইছে হাই ছেকেণ্ডেৰী ফাইনেল এক্সামত তেওঁলোকে স্কুটিৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু যোন ছোৱালী বা গাৰ্লছে 60% পাইছে তেওঁলোকে স্কুটিৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে এই স্কুটি পাবৰ কাৰণে আপোনাৰ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয়। সেই ডকুমেণ্টখিনি কি কি? সেই ডকুমেণ্টবিলাক হ'ল আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছৰ যিখিনি ডকুমেণ্টছ আছে, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, চাৰ্টিফিকেট, এই গোটেইখিনি ডকুমেণ্ট আপোনালোকৰ লাগিব। সেই গোটেইখিনি ডকুমেণ্টৰ বাহিৰেও আপোনালোকৰ লাগিব যে আপোনাৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত ৰেজিষ্ট্ৰেশ্যন যি কৰিছিলে সেই নাম্বাৰটো লাগিব, কাৰণ যেতিয়া স্কুটিটো আহিব ডিলাৰত তেতিয়া এই নাম্বাৰতে কল আহিব যে আপোনালোকৰ স্কুটি আহিছে, আপোনালোকে লৈ যাওক। তেতিয়া যদি এই নাম্বাৰটো ব্লক থাকে বা কিবা থাকে তেন্তে আপোনালোকে স্কুটিটো নেপাব। গতিকে যদি মোবাইল নাম্বাৰটো এতিয়াও ঠিক আছে ভাল কথা, যদি নাই তেওঁলোকে আপোনালোকে মোবাইল নাম্বাৰটো ঠিক কৰি ল'ব। আৰু ইয়াৰ বাহিৰত আপোনালোক লাগিব ID প্ৰুফ এটা ডকুমেণ্ট, যেনে ধৰক আধাৰ কাৰ্ড, পেন কাৰ্ড, এটা ডকুমেণ্ট এটা দিলেই হ'ল, যিকোনো এটা। গতিকে এই ডকুমেণ্টখিনি লৈ পেলাই আপোনালোকে ৰেডি থাকক। যোনে পাৰ্চেণ্টেজ 75 পাইছে, 60% ওপৰত পাইছে, তেওঁলোকে নিশ্চিত থাকক যে আপোনালোকৰ কাৰণে স্কুটি আহিবই। আৰু এই ডকুমেণ্টখিনি ৰেডি কৰিবৰ কাৰণে যদি এতিয়ালৈকে আপোনালোকে মাৰ্কশ্বিট বা চাৰ্টিফিকেট এতিয়ালৈকে ওলোৱা নাই, সেইটো ওলাই লওক, অনলাইনে সোনকালে পাই যাব। আৰু স্কুটি পাবৰ কাৰণে সেইখিনি গোটেইখিনি ডকুমেণ্ট ঠিক হ'ব লাগিব। যদি ডকুমেণ্টত কিবা ভুল আছে তেন্তে স্কুটি কিন্তু নেপায়। গতিকে ইতিমধ্যে আপোনালোকৰ স্কুটিৰ খবৰ পাব আহিছে বুলি। যদি এতিয়ালৈকে অহা নাই, আহিলে আপোনালোকে খবৰ পাব, তেতিয়ালৈকে ডিলাৰে ফোন কৰিবই, আপুনি গৈ পেলাই ডিলাৰৰ পৰা স্কুটিটো লৈ আহিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।